সকলোকে নমস্কাৰ জনাইছোঁ। মই মীনাক্ষী, মোৰ এটা ভিডিঅ' লৈ বহুত দিনৰ মূৰত লৈ আহিছোঁ আকৌ চাদৰ মেখেলা কেইযোৰমান হাতে বোৱা মাছৰাজ সূতাৰ। যিহেতু কাপোৰৰ ভিডিঅ' দি আছিলোঁ, কেইদিনমান বিশেষ এটা কাৰণত মই কাপোৰৰ ভিডিঅ' দিয়া নাছিলোঁ। এতিয়া আকৌ নতুনকৈ আহিছে, সেই ভাবিলোঁ আপোনালোকলৈ আগবঢ়াওঁ। যদি আপোনালোকক লগা হয় তেনেহ'লে স্ক্ৰীণত যিটো নাম্বাৰ দিয়া আছে সেই নাম্বাৰৰ পৰা আপোনালোকে যোগাযোগ কৰিব। কাপোৰবোৰৰ ডিজাইন একেবাৰে বেলেগ বেলেগ হয়, কালাৰো বেলেগ বেলেগ হয়। যিহেতু হাতে বোৱা তাঁতশালত মাছৰাজ সূতাৰ হয়, সেই ভাবিলোঁ আপোনালোকলৈ আগবঢ়াই দিওঁ। যদি লগা হয় আপোনালোকে যোগাযোগ কৰিব। আৰু আগৰ ভিডিঅ'টোৰ এই ভিডিঅ'টো আপোনালোকে মৰম দিব। যদি ভাল পায় লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব। চাওকচোন খুবেই ধুনীয়া হয় কাপোৰবোৰ, যিহেতু হাতে বোৱা হয়। আৰু যিসকলে লৈছে তেখেতসকলে ভালদৰে গম পাইছে। আৰু আপোনালোকৰ যদি লগা হয় তেনেহ'লে মই দিবলৈ প্ৰস্তুত আছোঁ। চাওকচোন দৈনন্দিন কামবোৰ কৰি দেখাই আছোঁ আপোনালোকক, আৰু সেই ভাবিলোঁ এইবাৰো দেখাই দিওঁ। চাওক কিমান ধুনীয়া হয় কাপোৰবোৰ। সম্পূৰ্ণকৈ ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত আহিম। তেনেহ'লে আজিলৈ বাই বাই। সকলো ভালে থাকক, বাই।